37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰাখিছে যোৰহাটত। জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগী ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছে। জুবিন গাৰ্গৰ নশ্ৰদে যোৰহাটলৈ ননালৈকে এই ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ ৰাখিব বুলি জানিবলৈ দিয়ে। যিজন পাব্লিক ফিগাৰ যিজন অসমৰ সম্পদ, সেই অসমৰ সম্পদক কোনোবা এটা পৰিয়ালে এটা ডিচিশ্যন দিব, সেই ডিচিশ্যনটো আমি মানি ল'বলগীয়া হৈছে। তাতকৈ দুখৰ কথা, আমাৰ আজি চৰকাৰখনে যিটো আমাৰ ডিচিশ্যনৰ জাপি দিছে, তাতকৈ দুখত আমি লজ্জাত আমি মুখ উলিয়াব পৰা নাই। আমি যুৱতী হিচাপে বহুত আমি অপমানিত হৈছোঁ। এটা পৰিয়ালে এজন ৰত্নক, যিজন আমি সকলোৱে হিয়াৰ আমঠি বুলি কওঁ, হাৰ্টথ্ৰব জুবিন গাৰ্গ, তেখেতক আমি অসমৰ যুৱতীয়ে আমি গোটেই সকলোৱে বিচাৰিছোঁ তেখেতক। আমি ওচৰত পোৱা নাই। এটা পৰিয়ালৰ এটা ডিচিশ্যনৰ কাৰণে আজি পৰহি ক'লে যে 95% যোৰহাটৰ সমাধি হ'ব, তাৰপিছত ক'লে যে 5% গৰিমা বৌৰ ওচৰত আছে। 5%ৰ কাৰণে আমি অসমীয়া সোপা কি পাগল নেকি যে 5% কথা এটাৰ কাৰণে আমি চব 95% মানুহ ফেইল হৈ গ'লো? অসম চৰকাৰে কি কৰি আছে? আজি অসমৰ সম্পদটো তাতকৈ এটা ঘৃণনীয় কথা আমি শুনিবলৈ পাইছোঁ। আমাৰ ওচৰত এতিয়ালৈকে বৰ্তমান কোনো প্ৰমাণ অহা নাই যে সোণাপুৰত যি স্থলীত তেওঁলোকে সমাধিস্থল কৰিবলৈ বিচাৰিছে, 3খনকে পঞ্চতাৰকা হোটেলৰ স্থান তেওঁলোকে কৰিছে। 2খন পঞ্চতাৰকা হোটেল অলৰেডি বনি আছে। 2জন অসম কেবিনেট মন্ত্ৰীৰ 2খনকে পঞ্চতাৰকা হোটেল তাত বনি আছে। আৰু আমি শুনিবলৈ পাইছোঁ কিনাৰতে বোলে তেখেতসকলৰ পৰিয়ালেও যে এখন পঞ্চতাৰকা হোটেল বা তেনেকুৱা সমপৰ্যায়ৰ এখন হোটেল বনাবলৈ গৈ আছে। জুবিন গাৰ্গক লৈ পেলাই জীয়াই থাকোঁতে তেখেতক লৈ এই কুলাংগাৰ সোপাই বিজনেছ কৰিলে, ব্যৱসায় কৰিলে। আজিও তেওঁ মৰাৰ পিছতো, মৃত্যুৰ পিছতো তেখেতক আমি ভালদৰে শ্ৰদ্ধাঞ্জলি জনাব পৰা নাই। তেখেতসকলে এতিয়াও ব্যৱসায় কৰা মতলবতে আছে। তাতকৈ আৰু দুখৰ কথা, দুখজনক কথা আমাৰ কাৰণে, এজন অসমীয়াৰ কাৰণে হ'ব নালাগে। হিচাপে প্ৰথমৰ পৰাই বিচাৰি আহিছিলে জুবিন দাক যোৰহাটলৈ লৈ আহক, যোৰহাটত সমাধিস্থলী দিয়ক, ইয়াত শেষকৃত্য কৰক আৰু যোৰহাটলৈ লৈ আনি সকলোকে যোৰহাটত দেখুৱাওক, যিহেতু যোৰহাটৰ জুবিন দা আছিল। আৰু চবতকৈ দুখৰ কথা লাগিছে যোৰহাটৰ জুবিন দাক লৈ যি ৰাজনীতি চলিছে, এইটো আটাইতকৈ দুখৰ কথা হৈছে। আমি আজি ইয়াৰ পৰা এই কথাটো আপোনাৰ বজাওক আৰু জনক, যদি তেওঁলোকে যোৰহাটলৈ জুবিন দাক নানে, আজি পিছবেলালৈ আমি সকলো ৰাইজকে কৈছোঁ, যিমান কেইজন যোৰহাটৰ বিধায়ক আছে সকলোৱে ঘৰ ঘেৰা কৰক আৰু যোৰহাটত যেতিয়ালৈকে তেওঁ নাহিব আমি তেতিয়ালৈকে যোৰহাট ৰাজপথ সকলো বন্ধ কৰি দিয়া হ'ব। আৰু জুবিন গাৰ্গক ইয়ালৈ লৈ অহাত তেখেতৰ আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক যদি ইয়ালৈ তেওঁলোকে লৈ আহিব নোৱাৰে, আমি সকলোৱে ইয়াতে আৰু কাইলৈৰ পৰা অনাশন কৰিম আৰু সকলো ইয়াত বহি পৰিম যে আমি মৃত্যু আৰু আগন্তুক দুৰ্গা পূজা ইয়াত হ'বলৈ দিয়া নহ'ব। আমাৰ ৰাজ্যৰ ইয়াতে কোনো বিজেপিৰ কোনো ইয়াত মিটিং পাতন কৰিবলৈ দিয়া নহ'ব আৰু কোনো গাড়ী ঘোঁৰা ইয়াৰ পৰা নি পেলাই কোনো মিটিং কৰিবলৈ দিয়া নহ'ব। আমাৰ ৰাজপথ তেতিয়ালৈকে বন্ধ থাকিব যেতিয়ালৈকে জুবিন গাৰ্গ ইয়ালৈ নাহিব, জুবিনৰ নশ্ৰদে ইয়ালৈ লৈ নাহিব, তেতিয়ালৈকে আমি দিয়া নহ'ব। আৰু কথা সবচে ডাঙৰ কথা, তেওঁলোকে বেপাৰী সন্থাই যি গুৱাহাটীত তেওঁলোকৰ সমাধিস্থলী পাতিব বিচাৰিছে, এইটো আটাইতকৈ দুখৰ কথা। আৰু আটাইতকৈ দুখ লাগিছে এটা কথাত, গৰিমা নবৌৱে যিটো আমাৰ কাম কৰিছে, সিদ্ধাৰ্থৰ হৈ যিটো ভাষণ দিলে, যিটো আটাইতকৈ দুখ লাগিছে। আমাৰ সন্দেহ হৈছে গৰিমা বৌ সেই জুবিন গাৰ্গৰ মৃত্যুত হাত আছে যেন লাগিছে, এইটো আটাইতকৈ দুখ লাগিছে। আজি এই কথাটো আমি সকলোকে বেয়া লাগিছে যে গৰিমা বৌ তেওঁৰ মৃত্যুৰ সন্দেহ কৰিবলগীয়া হৈছে। কিয় আজি আমি কাৰোবাক সন্দেহ কৰোঁতে তেওঁ এজাহাৰ তুলি ল'বলৈ কৈছে? এজাহাৰ তুলি ল'বলৈ কোৱাটো আটাইতকৈ দুখৰ কথা, কাৰণ তেওঁ স্বামী ঢুকাইছে, আমাৰ মৰমৰ শিল্পীজন ঢুকাইছে, আমাৰ দেউতা ঢুকাইছে। তেখেতক মৃত্যুবৰণ কৰি থকা অৱস্থাত তেখেতে লোকৰ এজাহাৰ তুলিবলৈ কোৱাটো গৰিমা নবৌক আমি গৰিহণা দিছোঁ। আৰু যি ৰাজনীতি কৰিছে সেই ৰাজনীতি নচলিব। জুবিন দাক যোৰহাটলৈ আনিবই লাগিব। জয় জুবিন দা। ইয়ালৈ ননা কথাটো গৰিমা বৌয়ে কিয় ক'ব? এইটো আটাইতকৈ ডাঙৰ কথা। গৰিমা বৌৰ গিৰিয়েক জুবিন দা নহয়, যিহেতু তেওঁ আমাৰ মানুহ। জুবিন দা আমাৰ মানুহ, কাৰো দেউতাক পুতেক নাজানো, অসমৰ সন্তান তেওঁ, অসমৰ সম্পদ, এজন অসমৰ সম্পদক। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।